নমস্কাৰ সকলোকে মৰন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু পোহৰৰ উৎসৱ দীপাৱলীৰ আপোনালোক সকলোকে বহুত শুভেচ্ছা জনালোঁ। আৰু এই পোহৰৰ উৎসৱ দীপাৱলী আপোনালোক সকলোৰে জীৱনবিলাক ৰঙিন কৰক, সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ, কিন্তু ভিডিঅ'টো কি হয় মই এতিয়া ক'ব নোৱাৰিম, কাৰণ যিহেতু সৰু ল'ৰাৰ লগত মই খুবেই ব্যস্ত হৈ আছোঁ, দুয়োজন ল'ৰাৰ লগতে ব্যস্ত। আৰু এইফালে ৰাতিপুৱাই মায়ে মানে ল'ৰা ৰ'দত দিছে, মানে ৰাতিপুৱা ৰ'দটো লগাব লাগে, তো ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ। আৰু ভিডিঅ' কৰাটো সম্ভৱেই নহয়, বহুদিন ভিডিঅ' কৰাই নাই। তথাপিতো আজি যিহেতু দীপাৱলী, তো অলপমান বোলো ভিডিঅ' এটা বনাওঁ, তো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এইফালে ৰাতিপুৱাই বাৰান্দাতে জীউকেইটাক এনেকৈ ৰ'দত দিছোঁ, আৰু এইফালে আইতাক আৰু পেহীয়েক আছে লগত, মানে এনেকৈ নানুৱে কিবা কিবি কৈ আছে, আৰু মায়ে বুদ্ধি কৰি ফটো দি আছে, নহ'লে ফটো লগাব একেবাৰে নামানে, মানে যেতিয়া টোপনি যায় তেতিয়াহে ফটো দিব পাৰোঁ। এয়া বুদ্ধি কৰি কৰি আইতাকে ফটো যেনে তেনে দিলে, দি যিহেতু আজি দেৱালী, এই দেৱালীৰ কাৰণে ইয়াৰ দেউতাহঁতে কলপুলি কাটি আনি ৰাস্তাতে কলপুলিটো পুতিলে, পুতিখিনি বাঁহৰ শালখা বনাইছে। শালখা দিলে ধুনীয়াকৈ মানে চাকি দিব পাৰি। আৰু ময়ো মানে মনটো একেবাৰে ৰখা নাই, ৰাস্তালৈকে একবাৰ যাওঁ, ঘৰলৈকে একবাৰ আহোঁ, মানে চায়ে আছোঁ। আৰু বাঁহৰ শালখাখিনি বনাই ধুনীয়াকৈ এয়া ইফালে দিলে দি তাতে এয়া বালি দিছে, নহ'লে ছাতিকেইখন মানে বাগৰি যায়। আৰু ময়ো ৰ'ব পৰা নাই, এয়া জীউকেইটাক কোচতে লৈ একবাৰ ৰাস্তালৈকে আহিলোঁ, বোলো কি হৈছে কি হোৱা নাই মই চাই আহোঁ বোলো। এয়া হৈ গ'ল, আৰু মায়ে এইখিনি ধুনীয়াকৈ মুচি দিলে, দি ইয়াতে ফাকু আছিলে, ফাকুখিনি মায়ে আঁকি দিব। যিহেতু মানে এইবাৰ মই অসুস্থ হৈ থকাৰ কাৰণে আৰু বিশেষকৈ একো কামো কৰিব পৰা নাই, তেনেকৈ অলপ যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ। এইফালে মায়ে চবখিনি কৰিলে, এইবাৰ মই ল'ৰা কোচত লৈ চাইহে আছোঁ। আৰু ভাত পানীখিনি বাৰু ময়ে বনালোঁ, দুপৰীয়া সাজত একদম চিম্পুলকৈ বনাই খালোঁ। আৰু তাৰপিছত আমাৰ নানুজনী আছে, নানুক মানে মই কাপোৰ পিন্ধাই দিলেহে পচন্দ হয়, বেলেগে পিন্ধাই দিলে পচন্দ নহয়। নানুকে ৰিলচ বনাবলৈ বোলে কাপোৰ পিন্ধাই দিলোঁ, দি সন্ধিয়া ধূপ চাকিখিনি মই ঘৰত জ্বলালোঁ। জ্বলাই সেইফালে মায়ে দেউতাই মানুহজনে ৰাস্তা চাকিবিলাক দিলে। আৰু মই যিহেতু জীউকেইটা একেবাৰে সৰু, জীউকেইটাৰ মাত্ৰ 35 দিনহে হৈছে, সেইকাৰণে জীউকেইটাক মই কোচতে লৈ অকণমান চাইছোঁ, তাৰ জীউকেইটাকো দেখাইছোঁ, ময়ো চালোঁ, আৰু ভিডিঅ' অকণমানো কৰিলোঁ, যিহেতু এটা ভিডিঅ' কৰা অভ্যাস। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ, এনেকৈ সকলোৱে চাকি জ্বলাইছে, এনেকৈ লাইটৰ মালাবিলাক দিছে, কিন্তু এইবাৰ তেনেকৈ ফটকা ফুটা নাই, অনবাৰ হ'লে বহুত বেছি ফুটাই। আৰু এইফালে এইবাৰ নানুক ল'বলৈ দিলোঁ আমাৰ জীউকেইটাক। হেপী দিৱালী গাইজ। এই দীপাৱলীয়ে যাতে আপোনালোক সকলোৰে জীৱনৰ পৰা আন্ধাৰ আঁতৰাই পোহৰ আনি দিয়ে। ধন্যবাদ। তাৰপিছত কি আৰু আমাৰ ধুনুহঁতে মানে কি কয়, অলপ বোমা মাৰিম দে, বেছিকৈ নামৰো মানে কি কৈ আছে, সেইকাৰণে চিকু আৰু ধুনু অলপ আনি দিলোঁ। যিহেতু সৰু ল'ৰা, বছৰৰ পৰা বছৰত বোলে এবাৰহে পাব দীপাৱলী, সেইকাৰণে মানে খুটি ধৰি আছে, অলপ আনি দিছোঁ। আৰু মন বেয়া হ'লেও সৰু ল'ৰা যিহেতু অলপ মাৰিলে। আৰু এইবাৰ জুবিন দা ঢুকোৱাৰ কাৰণে ল'ৰাকেইটাও কাৰণে যে এইবাৰ আমাক বহুত বেছি নালাগে দে মা, আমি পিছতো মাৰিব পাৰিম, আজি অলপ মাৰিম দে, সেনেকৈ কয় অলপ মানে আনিছে। আৰু এয়া ধুনুৱে চকৰি জ্বলাইছে, চিকুৱে কলগছ এনেকৈ জ্বলাইছে। আৰু কি ক'ব, আৰু সৰু ল'ৰা সিহঁতে বেছি নাজানে, মানে মনটো এতিয়া ফূৰ্তি কৰিব ইচ্ছা। আৰু আজি আমাৰ জীউকেইটাৰ প্ৰথম দীপাৱলী আছিলে, কিন্তু জীউকেইটাটো একেবাৰে সৰু, জীউকেইটাৰ আজি 35 দিনহে হৈছে, গতিকে ইমানখিনি একেবাৰে জানা হোৱা নাই। কিন্তু আমি জীউকেইটাক লৈ আছোঁ, শুয়ে আছে গধূলিৰ পৰা। আৰু মোৰ আজি ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন ভিডিঅ' এটা আকৌ লগ পাম, তেতিয়ালৈকে আপোনালোক সকলো ভালে কুশলে থাকক। বাই বাই।